ৰাজ্যৰ ৩৭ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান। দামোদৰদেৱ প্ৰেক্ষাগৃহত অৰুণোদয় 3.0ৰ ধন বিতৰণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি দিলে এই ধন বিতৰণ কাৰ্যসূচী। 2026 আৰু 27 বৰ্ষৰ প্ৰথমটো আৰ্থিক সাহায্য মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ 35ৰো অধিক স্থানত সমান্তৰালকৈ ধন বিতৰণ অনুষ্ঠান আৰু অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে 1100 টকা। বান সাহায্যৰ বাবে 150 টকাকৈ মহিলাৰ পৰা কৰ্তন কৰা হৈছে। 150 টকা বানাক্ৰান্তৰ বাবে মহিলাসকলৰ কিছু আৰ্থিক সহায়। অৰুণোদয় পৰিয়ালৰ ফালৰ পৰা বানাক্ৰান্তলৈ দিয়া হৈছে এই সাহায্য। অৰুণোদয় বছৰটোৰ ধন একেলগে ল'ব পাৰিব হিতাধিকাৰীয়ে। সুদ নোহোৱাকৈয়ে বিপদত চৰকাৰে আগতীয়াকৈ দিব ধন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বিপদত পৰা হিতাধিকাৰীয়ে কাৰোৰে পৰা ধন ল'ব নালাগে। অৰুণোদয় 3.0ৰ ধন বিতৰণ কৰি এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ বান বিধ্বস্ত 4 জিলাৰ হিতাধিকাৰীলৈ 2500 টকাকৈ সাহায্য। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ। বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ, বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয় ধন পোৱা নাই। কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ বা বেংকৰ একাউণ্ট বা ATMৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে, তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ, যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয় মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সোধোঁ যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ, নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব। আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে। আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰোঁ যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে। আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক ক'ম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে, অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক। তাৰমানে 10,000 টকা লোন পালে, 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক
আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে। তাৰ মানে অৰুণোদয় টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা, যেনেকৈ চাকৰিয়ালবিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি কাটি গৈ থাকে, তেনেকৈ অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছোঁ। দ্বিতীয়তে, নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে, তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। তৃতীয়তে, আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ, যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ, তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ? 12,050 টকা পাওঁ। লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি 15,000 পাওঁ। আমি 15,000 টকা পাওঁ। কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি